নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱা আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই, প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যদি বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম, তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱাৰ প্ৰথমটি খবৰে হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। PPE কিট পৰিধান কৰি GMCHত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কৰোনা ভাইৰাছত আক্ৰান্ত হৈ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ৰাজ্যৰ বৰ্ষীয়ান ৰাজনীতিবিদ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। কৰোনা ভাইৰাছত আক্ৰান্ত হৈ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ৰাজ্যৰ বৰ্ষীয়ান ৰাজনীতিবিদ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। দেওবাৰে চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ ল'লে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। PPE কিট পৰিধান কৰি মন্ত্ৰীগৰাকীয়ে তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লয়। প্ৰায় 10 মিনিট সময় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে কথা পাতি সাংবাদিকৰ আগত তেওঁ বৰ্তমান সুস্থ হৈ আছে বুলি জানিবলৈ দিয়ে হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী শৰ্মাই এই সন্দৰ্ভত কয় যে তৰুণ গগৈ বৰ্তমান সম্পূৰ্ণ সুস্থ হৈ আছে, কোনো ধৰণৰ স্বাস্থ্যজনিত অসুবিধা পোৱা নাই, উশাহ নিশাহো ভালদৰেই ল'ব পাৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজনীতি সম্পূৰ্ণ এক বেলেগ বস্তু, কিন্তু ব্যক্তিগত সম্পৰ্কবোৰতো সম্পৰ্ক হৈ থাকি যায়। দেওবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ, বিধায়ক গণেশ লিম্বু, ভাস্কৰ শৰ্মা, ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰো স্বাস্থ্যৰ বুজ লয়। আৰু আজিৰ পাছৰ খবৰটি হৈছে আজিৰ পৰা বিধানসভাৰ অধিৱেশন, কোন কোন থাকিব নোৱাৰিব উপস্থিত। শনিবাৰৰ পৰা বিধানসভা চৌহদ আৰু পুৰণি বিধায়ক আৱাসত চলিছে মন্ত্ৰী বিধায়কৰ ক'ভিড টেষ্ট। কৰোনা মহামাৰীৰ মহাসংক্ৰমণৰ মাজতে সোমবাৰৰ পৰা আৰম্ভ হ'বলগীয়া অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনত বহুকেইজন বিধায়কে অংশগ্ৰহণ কৰিব নোৱাৰিব, কিয়নো প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে এইসকল বিধায়ক COVID-19ত আক্ৰান্ত হৈছে। লগতে সদনত মন্ত্ৰী বিধায়কৰ উপস্থিতিক লৈও সৰ্বদলীয় বৈঠকে লৈছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। শনিবাৰৰ পৰা বিধানসভা চৌহদ আৰু পুৰণি বিধায়ক আৱাসত চলিছে মন্ত্ৰী বিধায়কৰ ক'ভিড টেষ্ট। দুদিন ধৰি চলা মন্ত্ৰী বিধায়কৰ ৰেপিড টেষ্টত 5জন বিধায়কৰ পজিটিভ পোৱা গ'ল। বিধায়ক বীৰভদ্ৰ হাগজেৰ, ঋতুপৰ্ণ বৰুৱা, নৰেন সোণোৱাল, আনোৱাৰ হুছেইন লস্কৰ আৰু নজৰুল হকৰ এইসকল বিধায়কক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইয়াৰ পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ক'ভিড আক্ৰান্ত হৈ GMCHত ভৰ্তি হৈছে। ইয়াৰ লগতে COVID-19ত আক্ৰান্ত হৈছে বিধায়ক অজন্তা নেওগ, ভৱেন ভৰালী, গুণীন দাস, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কমল সিং নাৰ্জাৰী, নৱনীতা সন্দিকৈ এইসকল বিধায়ক বিধায়িকাও এইবাৰ সদনত উপস্থিত থাকিব নোৱাৰিব। আৰু আজিৰ পাছৰ খবৰটি হৈছে অনানুষ্ঠানিক পাঠদান প্ৰাইভেট স্কুলত প্ৰযোজ্য নহয় এই ব্যৱস্থা। নিজাববীয়াকৈ সিদ্ধান্ত ল'ব ব্যক্তিগত খণ্ডৰ শিক্ষা অনুষ্ঠানসমূহে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে চৰকাৰী শিক্ষা অনুষ্ঠানসমূহত অহা 15 ছেপ্টেম্বৰৰ পৰা অনানুষ্ঠানিক পাঠদান আৰম্ভ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে যদিও ব্যক্তিগত খণ্ডৰ শিক্ষা অনুষ্ঠানত সেই ব্যৱস্থা চলিব নে নাই সেয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব ব্যক্তিগত শিক্ষা অনুষ্ঠান কৰ্তৃপক্ষৰ ওপৰত। জনতা ভৱনত কালি বিয়লি আয়োজিত এখন সংবাদমেলত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দি কয় যে সেই বিষয়ত ব্যক্তিগত খণ্ডৰ শিক্ষা অনুষ্ঠানসমূহে নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিব। ব্যক্তিগত খণ্ডৰ শিক্ষা অনুষ্ঠানত এই সম্পৰ্কত নিৰ্দেশ দিয়াৰ অধিকাৰ চৰকাৰৰ নাই। একেদৰে শিক্ষা অনুষ্ঠানসমূহ খোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ নিদিয়া পৰ্যন্ত ছাত্ৰ ছাত্ৰীসকলৰ মাচুল 25% হ্ৰাস কৰিবলৈ ৰাজ্যৰ শিক্ষা বিভাগে দিয়া নিৰ্দেশনা একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষা অনুষ্ঠানে মানিবলৈ অস্বীকাৰ কৰাৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে
ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা 25% মাচুল হ্ৰাসৰ ক্ষেত্ৰত মত পোষক কৰিছে। এনে অৱস্থাত এনে নিৰ্দেশনা কেৱল চৰকাৰৰে নহয়, ন্যায়ালয়ৰ তৰফৰ পৰাও এই বিষয়ত মতামত দিছে। এনে অৱস্থাত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে এই নিৰ্দেশনা মানিবলৈ বাধ্য। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা বিগ ব্ৰেকিং নিউজ। নিৰ্বাচনী টোপ, কেইজনী কন্যাই লাভ কৰিব অৰুন্ধতী আঁচনিৰ সোণ, কি ক'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনতা ভৱনত সম্বোধন কৰা সংবাদমেলত ৰাজ্যৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ 8,000 নামঘৰলৈ 2.50 লাখ টকাৰ অনুদান আগবঢ়োৱা হ'ব বুলিও ঘোষণা কৰে। এই পুঁজি অক্টোবৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত মুকলি হ'ব। ৰাজ্যৰ 377টা ধৰ্মীয় অনুষ্ঠানলৈ 10 লাখকৈ টকা প্ৰদানৰ বাবে অনুমোদন জনোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যৰ প্ৰতিখন জিলাৰ 55টাকৈ ধৰ্মীয় অনুষ্ঠানলৈ এই আঁচনিৰ যোগে 10 লাখকৈ টকা লাভ কৰিব। ইফালে অৰুন্ধতী আঁচনিৰ বিষয়েও কিছু গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে কয় যে অৰুন্ধতী আঁচনিৰ বিয়া হোৱা কইনাই সোণ লাভ নকৰে, বিয়াৰ পঞ্জীয়ন কৰা কইনাইহে অৰুন্ধতী আঁচনিৰ অধীনত এই সুবিধা লাভ কৰিব। যোৱা বৰ্ষত পঞ্জীয়ন কৰা হিতাধিকাৰীয়ে সোণৰ পৰিৱৰ্তে লাভ কৰিব 30,000 টকা আৰু চলিত বৰ্ষৰ হিতাধিকাৰীয়ে 40,000 টকা লাভ কৰিব। মন্ত্ৰীগৰাকীৰ মতে অৰুন্ধতী আঁচনিত প্ৰায় 1 লাখ হিতাধিকাৰী নিৰ্বাচনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও যোৱা 2 বৰ্ষত মাত্ৰ 500 মান দৰা কইনাৰহে বিবাহৰ পঞ্জীয়ন হৈছে। বৰ্তমানলৈকে বিবাহ পঞ্জীয়ন কৰা মাত্ৰ 500 গৰাকী কইনাইহে অৰুন্ধতী আঁচনিৰ অধীনত অনুমোদিত ধনৰাশি লাভ কৰিব। মন্ত্ৰীগৰাকীৰ মতে 15 অক্টোবৰলৈকে যিমানখিনি হিতাধিকাৰী হয় সেইখিনিহে সামৰি ধন প্ৰদান কৰা হ'ব। আৰু আজিৰ পাছৰ খবৰটি হৈছে শিক্ষক কৰ্মচাৰীসকলৰ কৰোনা টেষ্টৰ সময়সীমা বৃদ্ধি। জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল 1 ছেপ্টেম্বৰৰ পৰা কৰোনা টেষ্ট সম্পূৰ্ণ কৰা সকলো শিক্ষক কৰ্মচাৰীক যোগদানৰ নিৰ্দেশ। শিক্ষকসকলৰ ক'ভিড টেষ্টৰ সময়সীমা বৃদ্ধি। 15 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে কৰোনা টেষ্টৰ সময়সীমা। বৰ্তমানে যিসকলৰ কৰোনা টেষ্ট কৰি ৰিজাল্ট নিগেটিভ তেওঁলোকে 1 ছেপ্টেম্বৰ অৰ্থাৎ কাইলৈৰ পৰা যোগদান কৰিব লাগিব কৰ্মস্থলীত। পূৰ্বে কৰোনা টেষ্টৰ সময়সীমা আছিল 30 আগষ্ট। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। সন্দেহজনক ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি NRCত। মাত্ৰ 2টা ঘটনাই উদঙাই দিছে প্ৰকৃত ছবিখন। NRCক লৈ সন্দিহান অসমীয়া, কি হ'ব জাতিৰ দলিলৰ। NRCক লৈ সন্দিহান অসমীয়া, কি হ'ব জাতিৰ দলিলৰ। এদিন দুদিনকৈ এবছৰ হ'ল জাতিৰ দলিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰকাশ পোৱাৰ। সময়ৰ লেখেৰে সোমবাৰে NRCত প্ৰকাশ পোৱাৰ এবছৰ হ'ব। কিন্তু জাতিৰ দলিল প্ৰকাশ পোৱাৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাকক্ষণত এটা প্ৰশ্ন অসমীয়া মানুহৰ মনলৈ বাৰে বাৰে আহিছে। সন্দেহযুক্ত ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি NRCত। ইয়াৰ বাবে 2টা উদাহৰণেই হ'ব যথেষ্ট। NRCৰ খচৰা প্ৰকাশ পোৱাৰ পিছতেই অভিজিৎ শৰ্মা আৰু ৰাজ্য চৰকাৰে বাংলাদেশৰ সীমান্তৱৰ্তী জিলাসমূহত 20% আৰু আন জিলাসমূহত 10% পুনৰীক্ষণ বিচাৰিছিল। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্য চৰকাৰৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, আমি বাংলাদেশ সীমান্তৰ জিলাসমূহত 20% পুনৰীক্ষণ বিচাৰিছিলোঁ। এই সন্দৰ্ভত অসম চৰকাৰে শপতনামা দাখিল কৰিছিল। আন জিলাসমূহতো 10% পুনৰীক্ষণ বিচাৰিছিলোঁ। কিন্তু পূৰ্বৰ ৰাজ্যক সম্বন্ধই সেয়া নকৰিলে, যাৰ বাবে হয়তো RGLে এই পৰ্যন্ত NRC প্ৰকাশ পোৱা বুলি জাননী জাৰি কৰিব পৰা নাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদায় এখন শুদ্ধ NRC বিচাৰে। এনেধৰণৰ অসুবিধাৰ বাবেই এই পৰ্যন্ত বৰ্তমানৰ NRC কৰ্তৃপক্ষই দিব পৰা নাই ৰিজেকশ্যন শ্লিপো। উচ্চতম ন্যায়ালয়ে কৈছিল পুনৰীক্ষণৰ প্ৰয়োজনীয়তা আছে, কিন্তু সেই কাম NRCৰ পূৰ্বৰ সম্বন্ধই কিমান দক্ষতাৰে কৰিলে তাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। আমাৰ হাতত আহি পৰা তথ্যমতে NRCৰ পূৰ্বৰ সম্বন্ধৰ প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ক জনাইছিল যে 27% ইনচিডেণ্টেল ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈছে। এই 27% ইনচিডেণ্টেল ভেৰিফিকেশ্যনত 1,02,465 গৰাকী বিদেশীৰ নাম কৰ্তন হৈছিল। যদি 27% ইনচিডেণ্টেল ভেৰিফিকেশ্যনতেই 1 লাখ মানুহৰ নাম কৰ্তন হৈছিল,
তেন্তে প্ৰতীক হাজেলাৰ তথ্য অনুসৰি সম্পূৰ্ণ পুনৰীক্ষণ হোৱাহেঁতেন হয়তো আৰু লক্ষাধিক লোকৰ নাম কৰ্তন হ'লহেঁতেন। ইফালে NRCত যে ব্যাপক খেলিমেলি হৈছে সেই কথাও আহিছে পোহৰলৈ। NRCত অৰ্থনৈতিকভাৱে অখিলঞ্জীয়াক দিয়া হৈছিল অৰিজিনেল ইনহেবিটেণ্টৰ স্বীকৃতি। এই ভয়াৱহ ঘটনাটো ঘটিছিল কামৰূপ জিলাৰ চমৰীয়াৰ এগৰাকী বিষয়াই NRC কৰ্তৃপক্ষক প্ৰতিবেদন দিছিল যে চমৰীয়াৰ 60,000 মানুহক দিয়া হৈছিল OLৰ টেগ। এই প্ৰতিবেদনৰ পিছত 30,000 মানুহক সামৰি NRC কৰ্তৃপক্ষই আৰম্ভ কৰিছিল বিশেষ পৰীক্ষাত 30,000ৰেই OL যে নহয় সেয়া ধৰা পৰিছিল। এই দুটা উদাহৰণে প্ৰমাণ কৰে NRC কেনেদৰে প্ৰস্তুত হৈছিল। কিন্তু প্ৰশ্ন হ'ল NRC প্ৰকাশ পোৱাৰ পিছত যোৱা এটা বছৰে খিলঞ্জীয়াক সুৰক্ষা দিব বুলি শাসনত বহা চৰকাৰখনে কি কৰিলে NRC শুদ্ধ ৰূপত প্ৰস্তুত কৰি উলিয়াবৰ কাৰণে? নে নিৰ্বাচনৰ ইচ্ছু কৰিবলৈ ৰাখি থোৱা হৈছে NRCক, যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। তেওঁ কয় NRC প্ৰকাশ নকৰি ৰাইজক ঠগিছে অসম চৰকাৰে। দিল্লীৰ সৈতে মিলি এতিয়া বিদেশী বহিষ্কাৰ কৰাৰ সলনি সংস্থাপনৰহে দিহা কৰিলে। ৰাজনৈতিক স্বাৰ্থত অসমৰ মানুহক বলিৰ পথা সজালে। আৰু আজিৰ পাছৰ খবৰটি হৈছে কৰোনা সংকট অসমৰ পৰিৱেশ খুবেই জটিল। লকডাউন নহয় আনলকৰ পক্ষতহে আছে চৰকাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ৰাজ্যৰ কোভিড পৰিৱেশ খুবেই জটিল। কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত অনাগত সময়ত অক্সিজেনৰ নাটনি হোৱাৰো সম্ভাৱনা প্ৰকট হৈ পৰিছে। কালি জনতা ভৱনত এখন সংবাদমেলত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে পৰহিৰ দিনটোত ৰাজ্যখনত কোভিড ৰোগীৰ সংখ্যাই 1 লাখৰ সীমা অতিক্ৰম কৰিলে। অসমত কোভিডত মৃত্যুৰ হাৰ দেশৰ ভিতৰতে 0.28%ৰে সৰ্বনিম্ন স্থানত আছে যদিও যোৱা 10টা দিনৰ ভিতৰত মৃত্যুৰ হাৰ 0.24%ৰ পৰা 0.28%লৈ বৃদ্ধি পালে। সেইদৰে কালিৰ দিনটোত ৰাজ্যখনত 433গৰাকী কোভিড আক্ৰান্তই অক্সিজেনৰ ছাপৰ্টত জীয়াই আছে। ইয়াৰে গুৱাহাটী মহানগৰীত 152গৰাকী, যোৰহাটত 52গৰাকী, ডিব্ৰুগড়ত 80গৰাকী, শিলচৰত 60গৰাকী অক্সিজেনৰ ছাপৰ্ট লৈ আছে। সেইদৰে 126গৰাকী ৰোগী ICUত আছে। 707গৰাকী ৰোগীক এতিয়ালৈ প্লাজমা প্ৰদান কৰা হৈছে। যোৱা জুলাই মাহত কোভিড ৰোগীৰ বাবে প্ৰতিদিনে 5 মেট্ৰিক টন অক্সিজেনৰ প্ৰয়োজন হৈছিল। চলিত আগষ্ট মাহত প্ৰতিদিনে 8.25 মেট্ৰিক টন অক্সিজেনৰ প্ৰয়োজন হৈছিল। কোভিড ৰোগীকে ধৰি অন্যান্য ৰোগীৰ বাবে দৈনিক মেট্ৰিক টন অক্সিজেন ব্যৱহৃত হৈ আহিছে। অথচ অসমত দৈনিক 37.86 মেট্ৰিক টন অক্সিজেন উৎপাদন হয়। আক্ৰান্তৰ ক্ৰমবৰ্ধমান ধাৰা অব্যাহত থাকিলে অনাগত দিনত নিশ্চিতভাৱেই ৰাজ্যখনত অক্সিজেনৰ নাটনিয়ে দেখা দিব। চৰকাৰে ইতিমধ্যে পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ পৰা অক্সিজেন অনাৰ চিন্তা কৰিবলগীয়া হৈছে। কিন্তু অধিক দিনলৈ সেই ধাৰা অব্যাহত ৰখাটো যথেষ্ট কষ্টসাধ্য হ'ব। এই প্ৰসংগতে তেওঁ কয় যে যোৱা জুলাই মাহত ৰাজ্যখনত আক্ৰান্তৰ হাৰ আছিল 4.5%। কিন্তু যোৱা 15 আগষ্টৰ পিছত সেই হাৰ সামান্যভাৱে বৃদ্ধি পাই 5-6%ৰ মাজত আছে। কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য, তিনিচুকীয়া, ডিব্ৰুগড় আৰু বৰাক উপত্যকা জিলাকেইখনত সংক্ৰমণৰ হাৰ বাঢ়িলেই আছে। ইয়াৰ বিপৰীতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন। মৃত্যুৰ ক্ষেত্ৰত এতিয়ালৈ কামৰূপ মেট্ৰত 64গৰাকী, ডিব্ৰুগড়ত 39গৰাকী, কাছাৰত 25গৰাকী, তিনিচুকীয়াত 20গৰাকী, কৰিমগঞ্জত 18গৰাকী আৰু কামৰূপ গ্ৰাম্যত 17গৰাকী লোকৰ মৃত্যু হৈছে। সংবাদমেলখনত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই উদ্বেগজনক তথ্য সদৰি কৰি জনসাধাৰণক মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ আহ্বান জনাই কয় যে চৰকাৰে লকডাউনৰ পোষকতা নকৰে। আনলকৰ পক্ষতে চৰকাৰ আছে। লকডাউন দিলে আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হয় বুলি যিসকলে কয় তেওঁলোকক এই সময়ছোৱাত মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। ইফালে কোভিডৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজহ কমি অহাৰ উল্লেখ কৰি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এতিয়াৰে পৰা পেইং কেবিনত থকা কোভিড ৰোগীসকলে কেবিনৰ ভাড়া আদায় দিব লাগিব। অৱশ্যে দৰৱ আদি বিনামূলীয়াকৈ লাভ কৰিব। সেইদৰে সুস্থ হৈ উঠা কোভিড ৰোগীয়ে নিজা ব্যৱস্থাৰে এতিয়াৰে পৰা ঘৰলৈ যাব লাগিব। স্বাস্থ্য বিভাগে কোনো গাড়ী যোগান নধৰে। একেখন জিলাৰ ৰোগীয়ে নিজা ব্যৱস্থাৰে ঘৰলৈ উভতিব লাগিব।
অৱশ্যে আন জিলাৰ ৰোগীৰ ক্ষেত্ৰত তেওঁলোকক ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰা হ'ব। তদুপৰি 24 ঘণ্টাৰ ভিতৰত RT-PCR টেষ্টৰ ৰিপৰ্ট বিচাৰিলে সংশ্লিষ্ট ব্যক্তিয়ে 2,200 টকা জমা দিব লাগিব। একেদৰে BPL আৰু দৰিদ্ৰ ক'ভিড ৰোগীক বাদ দি আনসকলে ঘৰৰ পৰাই খাদ্য আনিব পাৰিলে ভাল বুলি পৰামৰ্শ আগবঢ়ায়। নাৰ্ছিং হোমত থকা ক'ভিড ৰোগীয়ে প্লাজমা বিচাৰিলে প্লাজমা কিটৰ বাবে 6,000 টকা আদায় দিব লাগিব বুলি তেওঁ জানিবলৈ দিয়ে। সংবাদ মেলখনত তেওঁ আৰু কয় যে ডাবিং ৰেটৰ ক্ষেত্ৰত অসমত এতিয়া 15 দিনৰ পৰা 23 দিনলৈ বৃদ্ধি পাইছে। নমুনা পৰীক্ষাৰ ক্ষেত্ৰতো অসমে এতিয়ালৈ 21,46,988টা নমুনা পৰীক্ষা সম্পূৰ্ণ কৰিছে। এক নিযুত লোকৰ বিপৰীতে 62,606টা নমুনা পৰীক্ষা সম্পন্ন হৈছে। দেশৰ ভিতৰতে নমুনা পৰীক্ষাত অসম এতিয়া তৃতীয় স্থানত। দিল্লী অন্ধ্ৰপ্ৰদেশৰ পিছতেই অসম উপনীত হৈছে। আৰু আজিৰ শেহতীয়া খবৰটি হৈছে শীঘ্ৰেই কেন্দ্ৰলৈ প্ৰেৰণ কৰিব 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন। ৰাজ্য চৰকাৰে অতি কম দিনৰ ভিতৰতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সংক্ৰান্তত মন্ত্ৰীগোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব। মৰাণ জনগোষ্ঠীৰ বাবে ইতিপূৰ্বে ঘোষণা কৰা স্বায়ত্তশাসিত পৰিষদখনকো শীঘ্ৰেই কাৰ্যকাৰী ৰূপ প্ৰদান কৰা হ'ব বুলি তথা অচিৰে জনগোষ্ঠীটোৰ এখন বুৰঞ্জী প্ৰকাশ পাব। মৰাণ জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধি দলে সাক্ষাৎ কৰাৰ সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি এই কথা সদৰি কৰে। মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত জনগোষ্ঠীটোৰ প্ৰতিনিধিবৰ্গৰ সৈতে অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ৰাজ্য চৰকাৰে মৰাণ জনগোষ্ঠীৰ সমস্যাসমূহ সমাধানৰ বাবে নিষ্ঠাৰে পদক্ষেপ চলাই আহিছে। জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া দাবীবোৰ তৎপৰতাৰে ইতিবাচক দৃষ্টিভংগীৰে সমাধানৰ বাবে আগুৱাই নিছে। জনজাতিকৰণৰ সম্পৰ্কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ৰাজ্য চৰকাৰে এই বিষয়টোত নেৰানেপেৰাকৈ লাগি আছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত ৰাজ্য চৰকাৰে মন্ত্ৰীগোট গঠন কৰাৰ প্ৰসংগ উত্থাপন কৰি তেওঁ পুনৰ কয় যে এই মন্ত্ৰীগোটে ৰাজ্যখনত বৰ্তমানে থকা জনজাতিসমূহৰ লগতে আন জনগোষ্ঠীসমূহৰ লগত আলোচনাত মিলিত হৈছে। বৰ্তমানে থকা জনজাতিসমূহৰ স্বাৰ্থ আৰু অধিকাৰ বিঘ্নিত নোহোৱাকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ অংশ হিচাপে মন্ত্ৰীগোটে শীঘ্ৰেই প্ৰতিবেদন দাখিল কৰিব আৰু ৰাজ্য চৰকাৰে সেই প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।